বিশিষ্ট সাহিত্যিক প্ৰয়াত দেওৰাম দাসৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত তথা বোকাখাট শাখাৰ লগতে পুৱতি সাহিত্য সভাৰ সহযোগত আজি বোকাখাট লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগণত গৱেষক সাহিত্যিক প্ৰয়াত দেওৰাম দাসৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। প্ৰখ্যাত সাহিত্যিকগৰাকীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে ৰাজু ৰাজুৱাৰে আৰু মাল্যদান কৰে অপূৰ্ব বৰদলৈ। ইয়াৰ পিছত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক সোণেশ্বৰ বাৰহৈয়ে। বোকাখাটৰ বিশিষ্ট নাগৰিক হৰিবোলা কালিন্দীয়ে সভাপতিত্ব কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে সাহিত্যিক পেঞ্চনাৰ মাখনলাল বাৰহৈয়ে প্ৰয়াত দেওৰাম দাসৰ বিষয়ে বহলাই কয়। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক জগদীশ বৰাইক, অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখা সম্পাদক ঘনশ্যাম বাৰহৈ, বোকাখাট শাখা সম্পাদক তপন কৰ্মকাৰ, পুৱতিৰ সম্পাদক গীতাঞ্জলি কলিতা, বোকাখাট মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, লেখিকা কল্পনা চেতিয়াকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থকাৰ লগতে শিল্পী নুনু সিং কৰ্মকাৰে ঝুমুৰ গীত পৰিৱেশন কৰে। উল্লেখ্য যে যোৰহাটৰ প্ৰয়াত দেওৰাম দাসৰ পুত্ৰ সকলোৰে পৰিচিত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা। মোর আধা বাগানে নাবালক ছানা ছাড়ে গোয়ালি বাগানে আধা জীবন ঘরে মোর আধা বাগানে নাবালক ছানা ছাড়ে গোয়ালি বাগানে তোর মায়ে যাবে কে পাতা করে মই যাব নালা করে মিনি আয় রে আয় ধনে ছানা খেলাবি বটোয়ায় আছে গো বাসি ভাত কানে খাওয়াবি মিনি আয় রে আয় ধনে ছানা খেলাবি বটোয়ায় আর সেই তেওঁ মানসিকতা গঢ় দি পেলাই প্ৰথমে তেওঁ স্কুলত পঢ়িছিল। আই পাছ কৰাৰ পিছত তেওঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত গড় কাপ্তানি বিভাগত চাকৰি কৰিছিল। এই চাকৰি কৰাৰ সময়তে তেখেতে কি কৰিল, চাকৰিৰ সময়ছোৱাতে তেখেতে পঢ়া শুনাত ব্যস্ত আছিল, অব্যাহত ৰাখিছিল আৰু তেওঁ যোৰহাটৰ JD কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী বা BA পাছ কৰে। BA পাছ কৰি পেলাই তেখেতে তেতিয়াও ক্ষান্ত হোৱা নাছিল। তেখেতৰ হাবিয়াত বাঢ়ি গৈছিল, কাৰণ পঢ়াৰ হোৱাত জ্ঞানৰ হোৱাটো যি এবাৰ পায় সি কেতিয়াও পাহৰিব নোৱাৰে। যেনে সত্ৰাধিকাৰসকলে যেনেকৈ আধ্যাত্মিক দিশটো যেতিয়া আগবাঢ়ি যায়, তেখেতসকলে ধৰ্মৰ বিষয়টো লৈ পেলাই গভীৰৰ পৰা গভীৰতমলৈ যাব বিচাৰে। ঠিক তেনেকুৱা দেওৰাম দাসা দেৱো তেওঁ ডিগ্ৰী লোৱাৰ পিছতে তেওঁ কি কৰিলে, তেওঁ স্নাতকোত্তৰ অসমীয়াত লৈ পাছ কৰিলে আৰু পাছ কৰাৰ লগে লগে তেখেতে স্কুল কৰ্তৃপক্ষ হিচাপে চাকৰিত যোগদান কৰিলে। এই চাকৰিত যোগদান কৰাৰ সময়তে আমি চাম যদি সমান্তৰালভাৱে অকল তেওঁ লিখা পঢ়াৰ ওপৰত ব্যস্ত নাছিল, তেওঁ বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট অসম টুডে।